হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰী ৰঞ্জিতাছ ব্লগলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে মোৰ আগৰ তিনিওটা ভিডিঅ' ইমান মৰম যাচিলে, ইমান চেনেহ যাচিলে, সেইবাবে আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ যাচিছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে এখন মাছৰ টেঙা জোল, যিখন আমাৰ উজনিত খুব জনপ্ৰিয় আৰু মই সৰুৰে পৰা এই মাছৰ টেঙা জোলখন খাই আহিছোঁ। খুব ভাল লাগে। মোৰ যোৰহাটৰ মায়ে খুব সুন্দৰকৈ এই মাছৰ জোলখন ৰান্ধে, খুব ভাল লাগে। গতিকে মই ভাবিলোঁ আজি এই মাছৰ জোলখন আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, মই দেখুৱাম কেনেকৈ ৰান্ধোঁ। আচলতে কি হয়, যিহেতু মই দৰঙৰ মঙলদৈত থাকোঁ, ইয়াত কিন্তু এনেধৰণে মাছৰ জোল নাৰান্ধে, মই এতিয়ালৈকে দেখা নাই। সেইবাবে মই ভাবিলোঁ সকলোৰে কাৰণে ভাল হ'ব, সকলোৱে জানিব পাৰিব আৰু ইয়াৰ খুব এটা সুন্দৰ সোৱাদ আছে, খুব টেষ্টি হয়। গতিকে মই আপোনালোকলৈ লৈ আহিছোঁ এই ৰেচিপিটো। আমাৰ মায়ে যেনেদৰে বনায় তাতকৈ মই অকণমান মোৰ নিজা কিছুমান টিপছ দিম। মই নিজে ৰান্ধি চাইছোঁ, খুব ভালেই লাগে তেনেকৈ। মায়ে হয়তো জোলখনত মিঠিগুটি ব্যৱহাৰ কৰিছিলে আৰু মই তাৰ সলনি ধৰক পাঁচফোৰণ ব্যৱহাৰ কৰিম, এনেকুৱা ধৰণৰ কিছুমান টিপছ। খুব ভাল লাগে। আৰু কিন্তু মই সদায় মাছৰ জোলখন এনেদৰেই বনাওঁ। প্ৰথম সাজ ফ্ৰিজত থোৱাৰ পিছত ভাল নালাগে, কাৰণ এই জোলখনৰ কাৰণে ফ্ৰেছ মাছ লাগে আৰু তেতিয়াহে আচল জুতিটো পোৱা যায়। সেইকাৰণে কৈছোঁ, মই সদায়ে বনাওঁ আৰু আমাৰ ঘৰত মোৰ স্বামী, মোৰ ল'ৰা ছোৱালীহালে খুব ভাল পায়। আৰু কেতিয়াবা এনেকুৱা হয়, সিহঁত দুয়োটাই কয় যে আজি আইতাৰ তৰকাৰীখন বনোৱা। গতিকে ইমানেই ভাল পায় সিহঁতে, ময়ো ভাল পাওঁ আৰু সেইকাৰণে মই বনাওঁ, ৰান্ধোঁ। আৰু সেইখিনিকে আজি আপোনালোকৰ আগত দেখুৱাম যে উজনিৰ কেনেকৈ আমাৰ ঘৰত মচুৰ দালি, বিলাহী, গোলনেমু, ধনিয়াৰ সৈতে কেনেকৈ মোৰ মায়ে এখন সুন্দৰ মাছৰ টেঙা জোল ৰান্ধে, তাকে মই দেখুৱাম। ফ্ৰেণ্ডছ, আপোনালোকে যিখিনিয়ে জানেই, নজনাখিনিয়ে ট্ৰাই কৰি চাব আৰু যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক এতিয়া মই আপোনালোক সকলোকে মোৰ পাকঘৰলৈ লৈ যাওঁ। ব'লক তেতিয়াহ'লে। আমাক মাছৰ টেঙা জোলখনৰ কাৰণে মচুৰ দালি লাগিব। এইখিনি মই 2 ঘণ্টাৰ আগতে ভিজাই ৰাখিছোঁ। এয়া দেখিছেনে? লগতে লাগিব আমাক ফ্ৰেছ মাছ কেইপিচমান, নিমখ হালধি আন্দাজমতে। এয়া পাঁচফোৰণ লৈছোঁ মই কেইটামান আৰু এটা শুকান জলকীয়া। এয়া মিঠাতেল মাছ ফ্ৰাই কৰিবৰ কাৰণে। লগতে লাগিব আমাক কেইটামান বিলাহী আৰু এটা গোলনেমু টেঙাৰ কাৰণে। এতিয়া প্ৰথমে মই নিমখ আৰু হালধি দুয়োটাৰে মাছ কেইডোখৰ মই ভালকৈ মিলাই ল'ম। ইয়াত দেখিছেনে আপোনালোকে? মই নিমখ দিছোঁ আন্দাজমতে। ভালকৈ লগাই ল'ম মাছ কেইডোখৰত। এয়া এপিচ এপিচকৈ মই লগাই ল'লোঁ। এয়া দেখিছেনে?
এনেকৈ লগাই ল'ব লাগিব। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত ভিজাই থোৱা মচুৰ দালিখিনি বইল কৰিব লাগিব। তাতে মই অলপমান নিমখ দিলোঁ। এতিয়া দালিখিনিত অলপমান পানী দিম, খুব বেছি নহয়। বইল হোৱাৰ পিছত আমি পানী মিলাব লাগিব। এতিয়া মই চিটি মাৰিবৰ কাৰণে অলপমান দিছোঁ। দালিখিনিত আমি 3টা চিটি লগাব লাগিব, কাৰণ দালিখিনি একেবাৰে ঘুলিব লাগিব। সেইকাৰণে আমি তিয়াই থৈছোঁ। ষ্টভত দি দিছোঁ কুকাৰটো। ইফালেদি আমি কেৰাহীত দি দিছোঁ। কেৰাহীত আমি তেল দিছোঁ। যিহেতু আমি মাছ ফ্ৰাই কৰিব লাগিব। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া আমি মাছ ফ্ৰাই কৰিম। মই দিছোঁ 1 পিচ। মাছখিনি ফ্ৰাই কৰোঁতে খুব বেছি টানো হ'ব নালাগে, খুব বেছি ঢিলাও হ'ব নালাগে। মই তেলত মাছ 3 পিচ দি দিছোঁ। লাহে লাহে লৰাই দিছোঁ। আমাৰ অলৰেডি 3টা চিটি মাৰিছে প্ৰেছাৰ কুকাৰত। হৈ গৈছে দালিখিনি। জুইটো মই কমাই ৰাখিছোঁ। লৰাই দিছোঁ মাছখিনি। আৰু 1 পিচ দি দিছোঁ, যিহেতু তেল আছে বেছিকৈ। এইখিনি মই কাটি ল'ম বিলাহীখিনি। দেখিছেনে, কাটি ল'লোঁ। আৰু এই নেমুটো কাটি পেলাই ইয়াৰ ৰস উলিয়াব লাগিব মাছত টেঙা দিবৰ কাৰণে। মাছ পিচ প্ৰায় হৈ গৈছে, আৰু অকণমান ৰাখিলে হ'ব। মাছখিনি মই উঠাই দিছোঁ, যিহেতু হৈ গৈছে। এনেকৈ আমি বাকী মাছ 2 পিচো ফ্ৰাই কৰিব লাগিব। পিছৰ মাছকেইপিচ দি দিছোঁ। মাছখিনি হৈ গৈছে আমাৰ। হৈ গ'ল ফ্ৰাই কৰা মাছ। এতিয়া মই এটা ষ্টিলৰ বাতি লৈছোঁ। বাতিটোতে মই অলপ কেৰাহীৰ পৰা তেল ৰাখি দিম, কিয়নো এই তেলখিনিয়ে মাছৰ তৰকাৰীখিনিৰ খুব সুন্দৰ সোৱাদ বঢ়ায়। সেইকাৰণে এই মাছৰ তেলখিনিৰ লগত মই কাটি থোৱা ধনিয়া মিহলাই ল'ম। আৰু যেতিয়া মাছৰ তৰকাৰীখন হৈ যাব, তেতিয়া মই ওপৰৰ পৰা এইখিনি ঢালি দিম। তেতিয়া এই তেলখিনিয়ে খুব সুন্দৰ এটা টেষ্ট দিয়ে, গোন্ধ দিয়ে, বৰ ধুনীয়া লাগে। এইখিনি মই এনেকৈ বনাওঁ। তেল চব ৰাখি দিছোঁ মই। এতিয়া মই এটা শুকান জলকীয়া 2 টুকুৰা কৰি তেলত দি দিম, আৰু 5 ফোৰণ কেইটামান দিছোঁ। 5 ফোৰণকেইটা কিন্তু ক'লা হোৱাকৈ ভাজিব নালাগে, অলপমান ভাজিলে হ'ব। মই জলকীয়া দিছোঁ, গোন্ধৰ কাৰণে ভাল লাগে। অলপমান হালধি দিম। জুইটো কমাই দিছোঁ।
এতিয়া আমি তেলত বিলাহীখিনি দি দিম। বিলাহীখিনি খুব লাহে লাহে ঢাকন দি ভাজিব লাগিব আৰু বিলাহীখিনি একেবাৰে পমি যাব লাগিব। তেতিয়াহে মাছৰ টেঙা জোলৰ আচল সোৱাদটো আপোনালোকে পাব। এয়া মই লৰাই দিছোঁ। খুব সুন্দৰকৈ মিলাই দিছোঁ। এতিয়া আমি ঢাকনখন দি দিম। গেছৰ জুইখিনি মাজে মাজে বঢ়াই মাজে মাজে কমাই এনেকৈ ঢাকন মাৰি আমি বিলাহীখিনি খুব সুন্দৰকৈ সিজাই ল'ব লাগিব। এয়া চাওকচোন, সিজিছে, কিন্তু খুব ভালকৈ সিজিব লাগিব। আপোনালোকে খুব লাহে লাহে কৰিব কামটো। এতিয়া আমি বিলাহীত নিমখ দিয়া নাছিলোঁ, এয়া দিছোঁ, কাৰণ মচুৰ দালি বইল কৰোঁতে আমি অলপ নিমখ দিছিলোঁ, মাছত ফ্ৰাই কৰোঁতেও আমি নিমখ দিছিলোঁ। গতিকে নিমখটো খুব ভালকৈ দিব লাগিব যাতে বেছি নহয়। আৰু মাছৰ টেঙা জোলত নিমখটো একেবাৰে কম হ'লেও খাবলৈ টেষ্ট পোৱা নাযায়। এতিয়া আমি আকৌ ঢাকি দিছোঁ, জুইটো কমাই দিছোঁ। ইফালে আমাৰ যিখিনি দালি বইল কৰিছিলোঁ এইখিনি ঠাণ্ডা হ'ল। এয়া দালিখিনি পুৰা ঘোল হৈ গৈছে। মিলাই দিছোঁ মই। চাওকচোন, দালিখিনি একেবাৰে পনীয়া। টেঙা জোলৰ কিন্তু দালিখিনি পনীয়া হ'ব লাগিব, পাতল হ'ব লাগিব, তেতিয়াহে আপোনালোকে টেষ্টটো পাব। এয়া আমাৰ বিলাহী প্ৰায় হৈ গৈছে। এয়া ধুনীয়াকৈ সিজিলে। এয়া খুব সুন্দৰ হৈছে। অলপমান সময় লাগে। এতিয়া আমি এই দাইলৰ পানীখিনি দি দিছোঁ, যিখিনি বইল কৰিছিলোঁ, ধুনীয়াকৈ দি দিছোঁ আৰু খুব ভালকৈ উতল আহিব লাগিব। মই লৰাই দিছোঁ, অলপমান মিলাই দিছোঁ। কালাৰটো বৰ ধুনীয়া হৈছে। আমি এই যে গোল নেমুটো লৈছিলোঁ, এইটো আমি চেপি পেলাই ৰস উলিয়াম। এয়া এইখিনি হ'ল। এইখিনি আমি এতিয়া চেকনিত চেকি ল'ম। এয়া দেখিছেনে? আমাৰ দালিখন ধুনীয়াকৈ উতল আহিছে। এয়া চেকি ল'লোঁ নেমুৰ ৰসটো। উতল আহিছে ধুনীয়াকৈ। মই আকৌ এবাৰ লৰাই দিছোঁ। চাওকচোন, মাছৰ জোলখন কিমান পনীয়া হৈছে। মই আকৌ এবাৰ কৈছোঁ, জোলখন কিন্তু পনীয়া হ'ব লাগিব, তেতিয়াহে আচল টেষ্টটো আহিব। এতিয়া আমি তেলত কাটি থোৱা ধনিয়া মিলাম। এইটো মোৰ টিপছ হয়, মই খুব ভাল পাওঁ। মাছৰ তেলৰ আৰু ধনিয়াৰ গোন্ধটো খুব ভাল লাগে আৰু তৰকাৰীখন খুব সুন্দৰ কৰি তোলে আৰু গোন্ধটো বৰ ধুনীয়া হয়। এতিয়া এইখিনি আমি ওপৰৰ পৰা দি দিম আৰু মাছৰ তেলৰ আৰু ধনিয়াৰ গোন্ধটো আপোনালোকে চাবচোন কিমান সুন্দৰ লাগে। দেখিছে কিমান সুন্দৰ উতল আহিছে দালিখিনিৰ। এতিয়া আমি এয়া মাছখিনি দালিত দি দিম। এতিয়া অকণমান উতলিবলৈ দিব লাগিব। মই লৰাই দিছোঁ। এয়া খুব ধুনীয়াকৈ উতল আহিলে। দেখিছেনে আপোনালোকে? দেখিব খুব ধুনীয়া হৈছে। এতিয়া আমি যিহেতু আমাৰ নেমু ৰস উলিয়াই থোৱা আছে, এতিয়া আমি ৰসখিনি টেঙাখিনি দি দিম। এয়া
লগালগ আমি গেছটো বন্ধ কৰি দিম আৰু এই যি মাছৰ তেল আৰু ধনিয়া একেলগে মিক্স কৰি লৈছিলোঁ সেইখিনি দি দিছোঁ এতিয়া আমি অকণমান লৰাই দিছোঁ এয়া চাওকচোন কিমান সুন্দৰ হৈছে এয়া একেবাৰে পাতল মাছৰ টেঙা জোল ধনিয়াখিনি ভালকৈ মিলাই দিছোঁ মই এয়া চাওকচোন কিমান সুন্দৰ হৈছে ৰংটো খুব ধুনীয়া এয়া আমাৰ মাছৰ টেঙা জোল এয়া দেখিছেনে আপোনালোকে কিন্তু ট্ৰাই কৰিব দেই আৰু মোক জনাব কেনে পালে শেষত যিসকল আজি নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব